নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ বিটিসি সচিবালয় ভাঙি লণ্ডভণ্ড কৰা প্ৰতিবাদকাৰীৰ লক্ষ্য আছিল হাগ্ৰামা মহিলাৰী ইউপিপিএল আৰু এপছৱে হাগ্ৰামা মহিলাৰীক বিচাৰিহে এই লণ্ডভণ্ড কাৰ্য সম্পাদন কৰিছিল বিটিসিৰ সচিবালয়ৰ ভিতৰত কিন্তু যিসকল লোকে বিটিসি শেষ কৰিবলৈ বিচাৰিছে তেওঁলোকে বিচাৰিলে বিটিসি শেষ হৈ নাযায় হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে যে সচিবালয় নহয় ইউপিপিএল এপছৰ লক্ষ্য আছিল মই যদি সাহস আছে সন্মুখলৈ আহক আগবাঢ়ি আহক যদি সাহস আছে ইউপিপিএল আৰু এপছু কাৰণ ইউপিপিএলৰ লক্ষ্যই হৈছে যে হাগ্ৰামা মহিলাৰীৰ বা বিপিএফৰ যিসমূহ উন্নয়নমুখী কাম সেই কামসমূহত বাধা আৰোপ কৰা কিন্তু তেনেধৰণে তেওঁলোকে বিচাৰিলে বাধা কৰিব নোৱাৰিব কাৰণ বিপিএফৰ লক্ষ্য হৈছে কেৱল মাত্ৰ বিটিসিত উন্নয়ন কৰা হাগ্ৰামা মহিলাৰীয়ে বিটিসিৰ সচিবালয় লণ্ডভণ্ড কৰা সন্দৰ্ভত আজি পুনৰ ডাঙৰ মন্তব্য কৰিছে লৈছো এই মুহূৰ্তত সবিস্তাৰে খবৰ বিটিসি সচিবালয়ত সংঘটিত ঘটনাত এপছু আৰু ইউপিপিএল জড়িত এয়া সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধিৰেহে বিটিসি সচিবালয়ত লণ্ডভণ্ড কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে এপছু আৰু ইউপিপিএল একেটা মুদ্ৰাৰে ইপিটি সিপিটি এই প্ৰতিবাদৰ কাৰণে শিক্ষাৰ্থীসকলক দোষাৰোপ কৰিব নোৱাৰি বিটিসি শেষ কৰিব বিচাৰিলে শেষ হৈ নাযায় যিসকলে বিটিসি শেষ কৰিব বিচাৰিছে তেওঁলোকে বিচাৰিলে বিটিসি শেষ হৈ নাযায় মই মৰাৰ পিছতো বিটিসি একেই থাকিব বিটিসিক একে ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ বিচাৰিছিল বুলে এবাৰ হাত দিয়কচোন এয়া হাগ্ৰামা মহিলাৰে কৈছে যে মুখ বিচাৰিছিল বুলে এবাৰ হাত দিয়কচোন ইউপিপিএল বা এপছৰ নেতাৰ সাহস আছে যদি আগুৱাই আহক ইউপিপিএল আৰু এপছৰ লক্ষ্যই হৈছে বিপিএফৰ কামসমূহৰ বিৰোধিতা কৰা তেওঁলোকৰ ধৰ্ম হৈছে বিপিএফৰ কামসমূহৰ বিৰোধিতা কৰা কিন্তু বিপিএফে কাম কৰি যাব মন্ত্ৰীকুটে জনজাতিকৰণক লৈ সদনত প্ৰতিবেদন দাখিল কৰিব সেয়া এপছু ইউপিপিএলে আগতীয়াকৈ জানিছিল কাৰণ প্ৰতিবেদনৰ ওপৰত যে আলোচনা নহব সেই কথাও তেওঁলোকে জানে আৰু পূৰ্বতেও হাগ্ৰামা মহিলাৰী চৰকাৰলৈ নাহুতেও চৰকাৰে কি সিদ্ধান্ত কৰিছে সেই কথাও তেওঁলোকে জানে মুঠকৈ তেওঁলোকে সমগ্ৰ বিষয়টো ভালদৰে জানে অসম চৰকাৰে জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকৰ লগতে আলোচনা কৰিছিল কাৰণ এই বিষয়টো খন্তেকতে লোৱা আলোচনা নহয় বা সিদ্ধান্ত নহয় দীৰ্ঘদিনীয়া এখন বৈঠক হৈছিল সেই বৈঠকৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত মোৰ লগত কোনো আলোচনা কৰা নাই সকলো জানি শুনিও এতিয়া নাটক কৰিছে ইউপিপিএল আৰু এপছুৱে আলোচনাত কোনে কি সিদ্ধান্ত দিছে সময়ত সকলো গম পাব ৰাইজে যেটো প্ৰতিবেদন ৰাইজৰ সন্মুখত দাঙি ধৰা হ'ব কোনে কি সিদ্ধান্ত দিছে কোনে কি লিখি দিছে কোন জনগোষ্ঠীক ক'ত ৰাখিব সকলো গম পাব ৰাজ্যৰ জনসাধাৰণে ৰাইজক বেছি দিন অন্ধকাৰত ৰাখিব নোৱাৰিব এপছু আৰু ইউপিপিএলে সমগ্ৰ বিষয়টো এপছু আৰু ইউপিপিএলে আন দিশে লৈ যোৱাৰ চেষ্টা কৰিছে কোকৰাঝাৰ কাণ্ডক লৈ বিটিসিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰিছে এতিয়া এই ইউপিপিএল আৰু এপছুৰ বিৰুদ্ধে আমি পুনৰ জনাইছো যে ডাঙৰ খবৰ শেহতীয়াকৈ বিটিসি এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱা সমগ্ৰ ৰাজ্যবাসীয়ে দেখিবলৈ পাইছিল কাৰণ বিটিসি সচিবালয়ত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে কিন্তু এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ সময়ত এক প্ৰকাৰ হিংসাত্মক ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছিল কাৰণ বিটিসিৰ সচিবালয় ধ্বংস কৰিছিল বডোফা নগৰৰ যি বিটিসিৰ সচিবালয় আছে বডোফা নগৰৰ বিটিসি সচিবালয়ত সোমাই লণ্ডভণ্ড কৰিছিল কাৰ্যালয় ভাঙি ধ্বংস কৰিছিল সকলোৱে এই কাৰ্য এতিয়া গৰিহণা দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কাৰ্য গৰিহণা দিছে কাৰণ বিটিসিৰ যি সচিবালয় আছে সেয়া এক পবিত্ৰ মন্দিৰ হয় গতিকে এনে পবিত্ৰ মন্দিৰত যি স্থানৰ পৰা শান্তি সম্প্ৰীতিৰ কাম হয় উন্নয়নমুখী কাম হয় এই পবিত্ৰ স্থানত আক্ৰমণ কৰা কাৰ্য তীব্ৰ নিন্দনীয় এক কাৰ্য কিন্তু এইসকল শিক্ষাৰ্থী তাৰ বাবে দুখী নহয় কাৰণ শিক্ষাৰ্থীসকলক উচতাই দিয়া হৈছে শিক্ষাৰ্থীসকলক প্ৰৰোচনা কৰা হৈছে গতিকে শিক্ষাৰ্থীসকলক প্ৰৰোচনা কৰি এনে কাৰ্য কৰাটো সম্পূৰ্ণ ভুল কাম বা বেয়া কাম গতিকে এনে কাম কৰিব নালাগে কিন্তু এই কাৰ্যৰ বাবে বা এপছু আৰু ইউপিপিএলৰ লক্ষ্য হৈছিল কেৱল মাত্ৰ হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰাটো হাগ্ৰামা মহিলাৰীকে প্ৰতিবাদকাৰীয়ে বিচৰা বুলি এতিয়া হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কৈছে যে হাগ্ৰামা মহিলাৰীক বিচাৰিহে প্ৰতিবাদকাৰী দল গৈছিল কিন্তু যদি সাহস আছে এপছু আৰু ইউপিপিএল আগবাঢ়ি আহক হাত দি চাওক এবাৰ হাগ্ৰামা মহিলাৰীৰ গাত কাৰণ হাগ্ৰামা মহিলাৰীৰ কাম হৈছে বিপিএফৰ কাম হৈছে কেৱল মাত্ৰ বিটিসিৰ জনসাধাৰণৰ উন্নয়ন কৰাটো গতিকে বিটিসিৰ জনসাধাৰণৰ উন্নয়নমুখী কাম কৰি যাওঁতে যদি হাগ্ৰামা মহিলাৰীক বাধা আৰোপ কৰিব বিচাৰে তেতিয়াহ'লে সেই বাধাক প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে নিজৰ কাম কৰি যাব এপছু আৰু ইউপিপিএলৰ কেৱল মাত্ৰ ধৰ্ম
হৈছে বিপিএফৰ কামত বিৰোধিতা কৰা, বিটিচিক শেষ কৰা। কিন্তু বিচাৰিলে বিটিচিক শেষ কৰিব নোৱাৰিব। বিটিচি মই মৰাৰ পিছতো একেদৰে থাকিব বুলি মন্তব্য কৰিছে। এতিয়া হাগ্ৰামা মহিলাৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু সমান্তৰালভাৱে তেওঁ UPPL আৰু এপছৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কৈছে যে ৰাজ্য চৰকাৰে সদনত যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন সন্দৰ্ভত যে আলোচনা হ'বলৈ কোনো বাট নাই সেই কথাও তেওঁলোকে পূৰ্বৰে পৰাই জানিছিল। কাৰণ জনজাতিকৰণ সন্দৰ্ভত ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰে, UPPL সেই সময়ত যিহেতু বিজেপি চৰকাৰৰ লগত আছিল, গতিকে তেওঁলোকৰ লগতহে আলোচনা হৈছিল। যি সময়ত হাগ্ৰামা মহিলাৰী শাসন বা বিটিচিৰ শাসনভাৰ হাতত লোৱাই নাছিল, তেতিয়াই যিহেতু জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰ বৈঠকত মিলিত হৈছিল। গতিকে আলোচনা কি হৈছিল, কোনে কি সিদ্ধান্ত ল'ব, প্ৰতিবেদনত কি কি পৰামৰ্শ থাকিব, সকলো কথা UPPL জানিছিল। UPPL আৰু এপছটো যিহেতু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, গতিকে UPPLৰ পৰাই সকলো কথা এপছেও জানিছিল। গতিকে তেনে অৱস্থাত UPPL আৰু এপছে জানি শুনি এতিয়া সকলো নাটক কৰিছে। চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে খুব প্ৰকাশ কৰিবলৈ গৈ নিজৰ সম্পত্তি ধ্বংস কৰিছে। গতিকে এনে কাৰ্যৰ বাবে এক প্ৰকাৰ হাগ্ৰামা মহিলাৰে মন্তব্য কৰি কৈছে যে UPPL আৰু এপছে বেছি দিন জনজাতীয় লোকসকলক অন্ধকাৰত ৰাখিব নোৱাৰিব। কাৰণ ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকেই জানে সকলো কথা। গতিকে সকলো কথা জানি শুনি নাটক কৰা UPPL আৰু এপছৰ সন্মুখৰ পৰা শীঘ্ৰে সমগ্ৰ ৰাজ্যৰ জনজাতিৰ সন্মুখত এই প্ৰতিবেদনত জনজাতিকৰণক লৈ যিসমূহ পৰামৰ্শ আছে সকলো পৰামৰ্শ পোহৰলৈ আহিব। আৰু এই বিষয়টোক লৈ কোনো কাৰণত আৰু অন্য দিশেৰে লৈ যাবলৈ চেষ্টা কৰাৰ যি কাৰ্য হৈছে UPPL আৰু এপছৰ সকলো এক প্ৰকাৰ বিফল হ'ব। হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সচিবালয় ভাঙি লণ্ডভণ্ড কৰা সেই প্ৰতিবাদৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱা কাৰ্য সন্দৰ্ভত আজি ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত আমি হাগ্ৰামা মহিলাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই UPPL লিডাৰ আৰু এই আপছু লিডাৰ। ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰো, প্ৰয়োজন নাই। কথা এইটোৱে প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপছুৱে এছটিকৰণৰ ক্ষেত্ৰত কি লিখি দিছে কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে পাতা নাই সেইবিলাক আমি গোটেই জানো। এইটো নাটকহে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপছুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছো নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আপছু আৰু UPPLে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপছু আৰু UPPLে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে UPPL নেতা আৰু আপছু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। BTC থাকিব, মই মৰাল পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপছু বা কোনোবা UPPLে। স্পষ্ট কথা সেইটোৱে। মোক কি কৰিব বিচাৰে, ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নেকি? যোৱাকালি একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপছু নেতা কোন UPPL নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপছু নেতা আৰু UPPL নেতাই। সাহস আছে আগুৱাই আহক না।
স্পষ্ট হ'ব ৰাইজে লাহে লাহেকে কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম UPPL কোন নেতা আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী ST কৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু UPPL লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে আল্লাহ আল্লাহ কৈ থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক ইমান কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আন্ধাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব BTC শেষ কৰিব বিচাৰিছে কেনেকৈ পাৰিব BTC সাংগঠনিক মৰ্যাদা পোৱা এই BTC UPPL জড়িত আছে আপচু জড়িত আছে আৰু সেইখিনি কথা মই আজি ক'লো যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা ST ইছ্যুটো চবেই জানে আমাৰ বড়োসকলেও জানে কোনোবা ৰাভা গাৰোসকলেও জানে একেলগে ষ্টেণ্ড দি আছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ST কৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে সেইটোৱেই আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব এছেটিছ এইটো মোক বিচাৰি একো লাভ নাই আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL কোনোবা আপচুটো সেইদিনাই কৈছে না মই সেইটোৱেতো কৈছে এইটো মই কৈ আছোঁ গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি ST কৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লে কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকেও জানে আপচু আৰু UPPL সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লে কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপচু আৰু UPPL নেতাই স্পষ্ট মই কি জানো মোতকৈ ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় ক'ম নিজে এইবিলাক চব আউট হৈ যাব কোন UPPL নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই ST কৰণক লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু UPPL লগতহে এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয় এইটো ভুল এই UPPL লিডাৰ আৰু এই আপচু লিডাৰ